এবাৰ মেট্ৰিক পৰীক্ষাৰ্থীলৈ ৩০০ টকীয়া জলপানী ৰাজ্য চৰকাৰৰ ৪ মাহৰ বাবে ৩০০ টকাকৈ পাব ৪,৪০,০০০ শিক্ষাৰ্থীয়ে শংকৰদেৱ কলাক্ষেত্ৰত শুভাৰম্ভণি প্ৰেৰণা আঁচনিৰ নিযুত মইনাৰ পিছত এবাৰ ৰাজ্য চৰকাৰৰ প্ৰেৰণা আঁচনি ৰাজ্যৰ ৪,৪০,০০০ দশম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ এবাৰ মাহে ৩০০ টকাকৈ জলপানী আগবঢ়াইছে ৰাজ্য চৰকাৰে শুকুৰবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শিক্ষামন্ত্ৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে আঁচনিখনৰ লগতে একাংশ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰে প্ৰেৰণা আঁচনিৰ জলপানী উল্লেখ্য যে ৰাজ্যৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক যিসকলে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে এখন আঁচনিৰ অধীনত জলপানী দিয়াৰ কথা পূৰ্বে উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে সেই অনুসৰি ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক ৪ মাহৰ বাবে এইবাৰ প্ৰদান কৰা হৈছে এই জলপানী শিক্ষা বিভাগে প্ৰেৰণা নামে এটা নতুন আঁচনি শুভাৰম্ভ কৰে এই আঁচনিটোৰ জৰিয়তে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা 4.5 লাখ ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত মাহত তেওঁলোকৰ বেংকৰ একাউণ্টত ৩০০ টকাকৈ লাভ কৰিব মুখ্যমন্ত্ৰীৰ মতে এই আঁচনিৰ উদ্দেশ্য এনেধৰণৰ মেট্ৰিক পৰীক্ষা দিব যাওঁতে দুখন কিতাপ কিনিব লাগে দুটা কলম কিনিব লাগে বহুত ল'ৰা ছোৱালী আমাৰ মাজত আছে যোনে গাখীৰ এগিলাচো খাব নাপায় পৰীক্ষা দিয়াৰ আগতে এই আঁচনিটোৱে তেওঁলোকৰ জীৱনত অলপ হ'লেও পৰিৱৰ্তন আনিব লগতে মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি অহা বৰ্ষৰ পৰা 6 মাহৰ বাবে প্ৰদান কৰা হ'ব প্ৰেৰণা আঁচনিৰ ধন এই বছৰ আমি আৰম্ভণিৰ কাৰণে অলপ প্ৰস্তুতিত সময় লাগিলে অহাবাৰ আমি ক্লাছ 9 পাওঁতে ল'ৰা ছোৱালীক কম যে বেংক একাউণ্ট এটা খুলি লোৱা আৰু ল'ৰা ছোৱালীয়ে গম পাব যে কিয় বেংক একাউণ্ট খুলিব লাগে আৰু এইবাৰ আমি 4 মাহৰ কাৰণে দিছো অহাবাৰ আমি 6 মাহৰ কাৰণেও দিব পাৰোঁ কাৰণ এইবাৰ মূৰত চিন্তাটো আহোঁতে অলপ সময় লাগিলে আনফালে এই জলপানী লাভ কৰি সুখী ছাত্ৰ ছাত্ৰীসকলো লগতে অৱশ্যে 2-1 আক্ষেপ কম হৈছে জলপানীৰ ধনৰ পৰিমাণ নোটছ কিনিম পেন কিনিম আৰু যি লাগতিয়াল বস্তু আছে সেইবোৰ কিনিম এইটোৱে সুবিধাটো লাভ কৰি ভাল লাগিছে ভাল লাগিছে বহুত কি কৰিবা পইচা পেন কিনিম কলম আৰু কিবা কানি লাগতীয়া বস্তুবিলাক কিনিম বৰ ভালেই লাগিছে তো এইটো সুবিধা আমাৰ বহুত সহায় হ'ব তো এইটো বহি কিতাপ সেইবোৰ সকলোবোৰ কিনিব পাৰিম তো আমাৰ অনেক ভাল লাগিছে ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বৈশ্যৰ সহযোগত গুৱাহাটীৰ পৰা বশিষ্ঠ দেৱফুকনৰ ৰিপৰ্ট NKTV+।